কি কুচিয়া পাইছে নে এটা পোৱা নাই এইখনে হৈছে আমাৰ মনোমোহা পথাৰখন আপোনালোকো আহক আৰু আপোনালোকে খাৰ মাৰিছে না সেইটো ধুনীয়াকৈ জনাই দিব আপোনালোকো আহক পথাৰলৈ পুৰা কি ধুনীয়া এটা পৰিৱেশ মোৰ পিছফালৰ ভিউটো চাওক মানে আল্টিমেট মানে ভিউ কেমেৰাত কি ফিল পাইছে Hello guys, welcome back to my YouTube channel AH Vlogs and Travels. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ বেয়া চলি আছে ভগৱানৰ প্ৰাৰ্থনা কৰিছে সোনকালে সকলোৰে ভাল হওক তো গাইস এতিয়া বাজিছে প্ৰায় 12:30 মান বাজিল মই অলপ পথাৰলৈ ওলাই আহিলো বলো খেতিখিনি অলপ চাই হংগে মানে একচুয়ালি কি হল যোৱাকালি মানে পথাৰত খাৰ মাৰিছিলো আমাৰ খেতিখিনিত মানে গোটেইখিনিত মাৰা নাই তে যোৱা ৰাতি পুৰা ধাৰাখাৰ একদম ডবল পিটা মানে তামাম বৰষুণ দিছে বৰষুণৰ ফলত কি হল মানে পানী একদম আলিৰ ওপৰেদি বাগৰি গৈ আছে মানে খেতিত যে মানে খাৰ মাৰিলো ন খাৰ মাৰাৰ পিছত মানে কি হল এতিয়া খাৰৰ মানে যেটো ভিটামিন বা প্ৰটিন খেতিত লাগিব লাগিছিল বা ধৰিব লাগিছিল তাৰ যে প্ৰায়খিনি গুছি গল গতিকে অলপ প্ৰবলেম হৈ গল তে আকো সকে খাৰ মাৰিব লাগিব নালাগিলে মানে চাও যদি মানে খাৰ মৰা পানীখিনি যদি হে গুছি যায় ভালকে চালে গম পাম যদি গুছি যায় তেহলে আকো খাৰ মাৰিব লাগিব আৰু যদি না যায় তেহলে মাৰিব নালাগে তে বলক এবাৰ চাই হংগে খেতিখিনি কি হৈছে বা কেনেকুৱা ধৰণৰ আৰু আপোনালোকে ভিডিওটো চাওক বাকিখিনি আপোনালোকক দেখুৱাই আছো এই যে আপোনালোকে মোৰ সন্মুখত যিজোপা গছ দেখিছে ন এই গছজোপা বহুত পুৰণি গছ হয় গছজোপা আমি অসমীয়াত হাওৰা গছ বুলি কওঁ এনে তাৰ ইংলিছ নামটো কি বা ইংৰাজী নামটো কি হেতু মই ভালদৰে নাজানো আপোনালোকে গছজোপা চাওক না মানে কেনেকুৱা ধৰণৰ একদম অকুৱা পকুৱা আপোনালোকে নিশ্চয় গছজোপা দেখিছে বহুত পুৰা মানে আমি সৰুৰ পৰাই দেখি আহিছো গছজোপা এনেকুৱা বৰ্তমান সেই তেনেকৈ এইজোপা হৈছে গছজোপাৰ মেইন গুৰিটো ওখ আছে বহুত ওখ আছে মানে মই ভিডিওটো ওচৰৰ পৰা কৰি আছো যে মানে ভালকে দেখুৱাব পৰা নাই আগতে মানে যেতিয়া আমি সৰু আছিলো ন তেতিয়া এই গছজোপাৰ এই ডালবিলাকতে বহি আমি গৰু চৰাও ইয়াতে বহি কিমান উমলিছো জামলিছো মানে ঠিক নাই মানে আজিকালি মানে উমলা নহয় সেইবিলাক আমি আগতে যেটো দিন পাইছিলো বৰ্তমানৰ ল'ৰা-ছোৱালীখিনি সেই দিনটো পোৱা নাই আজিকালি ল'ৰা-ছোৱালী কি আৰু মোবাইল এইবিলাকতে ব্যস্ত হৈ থাকে ভাল লাগিল গছজোপা আৰু এই গছজোপাৰ ওচৰতে আছে এজোপা খেজুৰ গছ আগতে খেজুৰ গছজোপা নাছিলে এতিয়া কোৰ পৰা হল আমি গম পানে খেজুৰ লাগা নাই মানে হয়তো আৰু 2-4 বছৰ পিছত লাগিব আৰু গছজোপা মানে কি হল মেইন এই গছজোপাৰ তলত হৈ গল যে মানে তেনেকে বাহিবও পৰা নাই তো আৰু চাৰিফালে আছে জংঘল এইফালে আছে পথাৰ তো এইফালে পথাৰ আছে কি কুচিয়া পাইছে নে এটা পোৱা নাই নাবা খাৰ আনি থৈছো পানীটো অলপ শুকা বুলি ভাবিছো আজিও দিলে বতৰ মই কালি মাৰ দিছিলো পানী গৈ আছে কালি কিন্তু বহুতে খাৰ মাৰিছে কালিতো আমিও মাৰিলো বহুতে মাৰিছে মোৰ নহয় 3 বিঘা আপোনালোকে মাৰা নাই ভালে কৰিলে পানী অলপ গৈ আছে কাম কৰিব কৰিব 5-6 দিন আগত মাৰিছো ফাইনালি আহি আমাৰ পথাৰখন পাই গলহি মানে একচুয়ালি কি হল যোৱা ৰাতি একদম মানে খাৰ মাৰিলো পথাৰত মানে গোটেই মাটিখিনি মাৰা নাই আধা আধি মাৰা হৈ গল আৰু যোৱা ৰাতি মানে তামাম বৰষুণ দিলে বৰষুণৰ ফলত কি হল মানে আলি বাগৰি পানী যাব লৈছে তে খাৰ যে মাৰিলো মানে একচুয়ালি মেইন কথাটো কি হল ধানখিনিয়ে যেটো পৰিমাণে ভিটামিন প্ৰটিন পাব লাগিছিল সেই পৰিমাণে নাপালে মানে আলিখিনি পানীখিনি যেহেতু আলি বাগৰি গুছি গল গতিকে সেইখিনি পানীত মানে খাৰখিনি গলি যেতিয়া পানীত লাগিব ন সে পানীৰ পৰা ৰুৱাখিনিয়ে পাব ন তে নাপালে আলি বাগৰি পানী গুছি গল সেইকাৰণে অলপ প্ৰবলেম হৈ গল হয়তো আকৌ খাৰ মাৰিব লগা হৈ যাব পাৰে আৰু একদিন খাৰ নামাৰো বতৰটো চাই লও কেনেকুৱা হয় কি কথা
আৰু যদি আপোনালোকেও সাৰ মাৰিম বুলি ভাবিছে তেতিয়াহ'লে বতৰটো ধুনীয়াকৈ চাই ল'ব যদিহে বতৰটো ভাল হয় তেতিয়াহে মাৰিব বতৰ চাই মেলি ধুনীয়াকৈ মাৰিব আমি বতৰটো ভালকৈ নোচোৱাৰ কাৰণে মানে যোৱাকালি বতৰ ভালেই আছিল একদম পুৰা ধুনীয়া বতৰ আছিলে গতিকে মাৰি দিলোঁ হঠাৎ ৰাতি বৰষুণ দিব বুলি কোনেনো জানে ৰাতি বৰষুণ দিলে আৰু এয়াই হৈ গ'ল মানে আমাৰ লগত তাকে কি ক'ব আৰু যি হ'ব লগা আছিল সেয়া হৈ গ'ল যিটো হৈ গ'ল সেইটো আৰু কোনেও ঘূৰাব নোৱাৰে তো নেক্সট যাতে কামবিলাক কৰোঁতে আমি সাৱধান হোৱাটো উচিত তো মোৰ পিছফালে আছে পথাৰখন আপোনালোকে দেখাই দিছোঁ এবাৰ কেনেকুৱা যেতিয়া ৰুতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হ'ল আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে তো এয়া চাওক মোৰ আগফালে আছে এইখনে পথাৰ এয়া চাওক যোৱাকালি সাৰ মাৰিছিলোঁ আজি আলি বাগৰি পূৰা পানী গৈ আছে একদম কি ক'ব মানে আল্টিমেট আৰু এইফালে যোনখিনি ৰোৱা দেখিছে এইখিনি পূৰা বহুত দিন এইখিনি প্ৰায় এসপ্তাহমান আগতে সাৰ মাৰা হৈ গ'ল তো এইখিনি একদম ক'লা হৈ গৈছেগৈ আৰু এইখিনি আমাৰখিনি পিছতো ৰোৱা হৈছে আৰু সাৰ যোৱাকালি মাৰিছোঁ লাহে লাহে আহি যাব টেনশ্যন ল'ব নালাগে কিন্তু প্ৰব্লেম সেইটোৱেই আৰু যিহেতু ৰোৱাখিনি লহপহকৈ বাঢ়ি আহিছে ন আৰু মানুহবিলাকে কি কৰে মানে আমাৰ এইফালে মানুহখিনিয়ে মানে চব মানুহে একদম ছাগলী পোহে ন গৰু পোহে ছাগলী পোহে গৰু একচুৱেলি এৰি নিদিয়ে কাৰণ গৰুটো ডাঙৰ জন্তু ন ছাগলী এৰি দিয়ে আৰু ছাগলীয়ে কোমলীয়া ৰোৱাবিলাক খাই মানে অৱস্থা বেয়া কৰি দিছে মানে সেইকাৰণে ৰাতিপুৱাৰ পৰা মানে ক'বলৈ গ'লে গোটেই দিনটো পথাৰত থাকিব লাগে কেতিয়াবা মই থাকোঁ কেতিয়াবা দেউতা থাকে কেতিয়াবা ভাইটি আহে মানে তেনেকৈ মিলাই মিলি থাকিব লাগে মানুহবিলাকক ক'লেও মানে মানুহবিলাকে একচুৱেলি বুজি নাপায় আৰু চাওক আপুনি এটা ছাগলীৰ কাৰণে মানুহৰ লগত কাজিয়া কৰিব নেকি ছাগলীৰ কাৰণে মানুহৰ লগত ৰিলেশ্যনটো বেয়া কৰিব নেকি মানে সেয়া কাক কি ক'ব তথাপিও কওঁ আৰু যিমান পাৰোঁ কওঁ যে বান্ধি থ'ব ছাগলীখিনি যিমান পাৰোঁ কওঁ যে বান্ধি থ'ব ছাগলীখিনি নাবান্ধে কি কৰিব একদম ৰাতিপুৱা চাহ খাই দেখিব যে পথাৰত ছাগলী দুপৰীয়া আহিলে দেখিব ছাগলী আবেলি আহিলে দেখিব ছাগলী মানে ছাগলী কি ক'ব আৰু মানে ক'বলৈ ভাষা নাই তথাপিও কৈ দিছোঁ যে ছাগলী পাৰিলে বান্ধি থ'ব মানে একদম আলিৰ কিনাৰত মানে এক হাত খাই দিছে মই আপোনালোকক দেখুৱাই দিম যে ক'ত খাইছে কেনেকৈ খাইছে আপোনালোকে দেখুৱালেহে আপোনালোকে মানে প্ৰমাণটো পাব আপোনালোকক যে মই কৈছিলোঁ ছাগলীয়ে ৰোৱা খাই অৱস্থা নাইকিয়া কৰি দিছে এয়া চাওক ৰোৱা খাইবিলাক ছাইডৰ ৰোৱাবিলাক খাই কি কৰিছে মানে আৰু সেইফালেতো ঘৰৰ ওচৰততো আৰু খাইছে মানে সেইটো কি ক'ম আৰু কি ক'ব আৰু সেয়াই ছাগলীয়ে এয়া চাওক ছাইডেদি প্ৰায় এক হাত নাইকিয়া কৰি দিছে একদম মানে কি ক'ব আৰু ছাগলীৰ গাত দোষ নাই মানুহৰ গাতে দোষ মানুহবিলাকে ছাগলী এৰি দিয়ে কাৰণে খাইছে গতিকে সেয়াই আৰু কি ক'ব এইখনে হৈছে আমাৰ মনোমোহা পথাৰখন আপোনালোকেও আহক আৰু আপোনালোকে সাৰ মাৰিছে নে নাই সেইটো ধুনীয়াকৈ জনাই দিব আপোনালোকেও আহক পথাৰলৈ পুৰা কি ধুনীয়া এটা পৰিৱেশ মোৰ পিছফালৰ ভিউটো চাওক মানে আল্টিমেট মানে ভিউ মোৰ পিছফালৰ ভিউটো চাওক না কি আল্টিমেট মানে তামাম মানে জুই মই মানে ভাষাৰে মোৰ বুজাব নোৱাৰিম মানে তো গাইজ কেমেৰাত কি ফিল পাইছে আপোনালোকে কেমেৰাত কি ফিল পাইছে সেইটো মই ভাষাৰে আপোনালোক পথাৰলৈ আহক সাৰ মাৰক ধুনীয়াকৈ সকলোখিনি গম পাই যাব তো গাইজ এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল আৰু আপোনালোকে সাৰ মাৰিছে নে নাই লগতে সেইটো কমেণ্ট কৰি জনাই দিব